কিহৰ কাৰণে তোমালোকে এনেকৈ হাতে হাতে পোষ্টাৰ লৈ আছা? আমাৰ বিদ্যালয়ত প্ৰতি বছৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়। এইবুলিও আমাৰ অহা ৮ তাৰিখে আমাৰ ছাত্ৰ একতা সভা নিৰ্বাচন হ'ব। সেইকাৰণে আমি আজি ক্লাছ কেম্পিং কৰিম আৰু আমাৰ ক্লাছ 8ৰ পৰা হৈছে এইসকলে হ'ল আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ আৰু ময়ো আগবঢ়াইছোঁ সহকাৰী সাধাৰণ সম্পাদিকাৰ পদত। মোৰ প্ৰতিটো হৈছে গীতাৰ প্ৰতি আৰু আমাৰ এইটা ক্লাছত গোটেইবিলাক ছাত্ৰ ছাত্ৰীয়ে কিছু কিছু ভাগ লৈছে। এইবিলাকে আমাৰ ছাত্ৰ ছাত্ৰী। উঠিছা কি কৰিম বুলি ভাবিছা স্কুলখনৰ কাৰণে? আমাৰ বিদ্যালয়খন মই সম্পাদিকাৰ লগত লৈ উন্নয়ন আৰু বিভিন্ন দিশৰ পৰা আগবঢ়াই নিয়াত সহায় কৰিম। ঠিক আছে। তুমি কিহত উঠিছা? সহকাৰী সাধাৰণ সম্পাদক। সহকাৰী সাধাৰণ সম্পাদক। আৰু তোমাৰ প্ৰতীকটো কি? প্ৰতীকটো ফুটবল। তোমাৰ এগেইনষ্টত কোন আছে? মেঘনা আছে নেকি? দিক্সু আছে। কিহত উঠিছা? নহয়, কি পদবীটো কি? সহকাৰী সাংস্কৃতিক সম্পাদক। তুমি কি কৰিম বুলি ভাবিছা স্কুলখনৰ কাৰণে? আমাৰ স্কুলখনে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতা আগবঢ়াই কৰে মই সেইসকলক সুযোগ দিব বুলি বিচাৰিছোঁ। সাংস্কৃতিক দিশত। ঠিক আছে। তুমি কিহত উঠিছা? সহকাৰী খেল সম্পাদক। সহকাৰী খেল সম্পাদক। তুমি খেলৰ দিশত স্কুলখনত কি কৰিম বুলি ভাবিছা? খেলৰ দিশত মই স্কুলখনক ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিম আৰু যোনবিলাকে কিছুমান খেল প্ৰতিযোগিতাত ভাগ নলয়, এই অঞ্চলৰ প্ৰতিযোগিতাবিলাক হ'লে তেওঁলোকক মই দিবলৈ অনুৰোধ জনাম। খেলৰ দিশত যাতে ল'ৰা ছোৱালী আগবাঢ়ি যায়। হয়। ঠিক আছে। তুমি কিহত উঠিছা? সাংস্কৃতিক সম্পাদক। সহকাৰী সাংস্কৃতিক। তোমাৰ এগেইনষ্টত অংশুমান আছে নহয় জানো? হয়। তোমাৰ প্ৰতীকটো কি? বাই। বাঁহী। তুমি কি কৰিম বুলি ভাবিছা? মই আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক ভিতৰুৱা প্ৰতিভা আছে সেইবিলাক মই আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত মিলি সহযোগ কৰি সেইবিলাক প্ৰতিভা আগবঢ়াই নিম বুলি নিবলৈ চেষ্টা কৰিম। আৰু মই সাধাৰণ খেল সম্পাদকত উঠিছোঁ। সহকাৰী খেল সম্পাদক। আৰু খেলৰ দিশত কি কৰিম বুলি ভাবিছা তুমি? মই খেলৰ দিশত ল'ৰা ছোৱালীবিলাকক আগবঢ়াই নিম বুলি ভাবিছোঁ আৰু স্কুলত বা বাহিৰে খেল হ'লে আগ্ৰহী হ'ব বিচাৰিছোঁ। আৰু মোৰ প্ৰতীক ছবিটো হৈছে জাপি আৰু মই আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াত চেষ্টা কৰিম। যিবিলাকে নাচি গান গাই ভাল পায় সেইবিলাক মানে আৰু আগবঢ়াই নিয়াত সহায় কৰিম। তুমি নিজেও গান গোৱা নেকি? মই মানে তেনেকৈ গান নাগাওঁ, কিন্তু মই নাচি ভালো পাওঁ মই। ঠিক আছে। তুমি কিহত উঠিছা? খেলৰ সহকাৰী সম্পাদিকা। তুমি কি ভাবিছা? কি কৰিম বুলি ভাবিছা যদি জিকা? মই যদি জয়যুক্ত হ'ব পাৰোঁ তেতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক আগবঢ়াবলৈ বিচাৰোঁ। খেলৰ দিশত। তুমি কিহত উঠিছা? মই সহকাৰী খেল সম্পাদিকাৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। ভলীবল। ভলীবল। এইবিলাক তোমালোকে নিজে বনাইছা নেকি? হয়, নিজে বনাইছোঁ। নিজে বনাইছা? ছবিটো কোনে আঁকিছে ভলীবলৰ? মই নিজেই দিছোঁ। নিজে আঁকিছা। তুমি কি কৰিম বুলি ভাবিছা? যদি মই এই প্ৰতিদ্বন্দ্বিতাত জয়যুক্ত হ'ব পাৰোঁ তেনেহ'লে আমাৰ বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী খেলৰ প্ৰতি বেছি আগ্ৰহী তেওঁলোকক আগবঢ়াই নিম আৰু যোনবিলাকে খেলৰ প্ৰতি ইমান আগ্ৰহী নহয়ো সেইবোৰকো আগবঢ়াই নিবলৈ চেষ্টা কৰিম। ঠিক আছে, বঢ়িয়া। এটা অকণমান গানৰ কলি। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি ধৰা দিলা গোপনে আহি